নাইচ পিছে আপুনি ভবা নাইচ নহয় এইজন প্ৰেমিক নাইচ দুৰ্দান্ত প্ৰেমিক নাইচালি খিলঞ্জীয়া জীয়াৰী বোৱাৰীক টাৰ্গেট কৰা একাংশৰ মাজৰে নাইচ পিছে এইবাৰ নাইচৰ টাৰ্গেট ভুল হ'ল শ্বহীদ পাৰ্কত খোল খালে নাইচৰ মুখা হিন্দু যুৱতীক টাৰ্গেট কৰি বিপদত নাইচালি কেৱল মুখাই নে অসংযত অৱস্থাতে ধৰা পেলালে স্থানীয় ৰাইজে ঘটনা লাভ জেহাদৰ হিন্দু যুৱতীৰ সৈতে প্ৰথমে চিনাকি তাৰ পিছতে প্ৰেম চিনাকি দিলে নিজকে হিন্দু যুৱক বুলি তাৰ পিছতে আগবাঢ়িল প্ৰেমৰ সম্পৰ্ক নিশা বাগৰিল দিন বাগৰিল 22 বছৰীয়া নাইচৰ যৌৱনে আমনি কৰিল মনৰ মতে কথাও আগবাঢ়িল ঢেকিয়াজুলিৰ শ্বহীদ পাৰ্কত লগ হোৱাৰ প্ৰস্তাৱ হিন্দু যুৱতীলৈ পিছে প্ৰেমিকাক ফচাবলৈ ভুৱা নাম লৈ বিপদত নাইচ হিন্দু যুৱতীক প্ৰেমৰ নামত ৰাজহুৱা স্থানত নিৰ্যাতনৰ চেষ্টা নাইচ আলিৰ পিছে দিনকাল বেয়া চলিছিল নাইচৰ অসংযত অৱস্থাত নাইচক ধৰা পেলালে ৰাইজে উত্তম মধ্যম সোধাই গতালে আৰক্ষীক যে ঘটনাটো এনে ধৰণৰ আছিলে টিলিপ চাহ বাগিচাৰ ছোৱালী কিশোৰী এগৰাকী মাজবাৰ কলেজত মানে অধ্যয়ন কৰে তেখেতে ৰাতিপুৱা ভাগত কলেজলৈ যোৱা অৱস্থাত ৰাতিপুৱা 7:30 বজাত ঠিক মহিলাআলি এটা জেগা আছে তাত মানে গৈ থকা অৱস্থাত ৰাতিপুৱা ভাগত এজন ল'ৰাই তেখেতক স্কুটিতে আহি মানে তাইৰ ওপৰত মানে বিভিন্ন অশালীন কথা কৈ ভয় ভাবুকি প্ৰদান কৰে আৰু তেখেতৰ ওচৰত স্কুটি বাৰে বাৰে মানে লগাই দিব খোজে দূৰলৈ গুচি যায় আকৌ ওচৰত লগাই দিয়ে এনেকৈ মানসিকভাৱে এটা তাইৰ ওপৰত এটা মানে অশান্তি সৃষ্টি মানসিকভাৱে এটা হেৰি কৰিলে আৰু যাৰ বাবে তাই 2-3 দিনলৈকে কলেজ যোৱা বন্ধ কৰি দিছে এটা ভয়ত আছে অসমত প্ৰতিটো এনে কাণ্ডৰ প্ৰতিবাদ চলিছে দল সংগঠন সমাজ চৰকাৰ প্ৰশাসন সকলোৱে ইয়াক মানে প্ৰতিহত কৰাৰ কাৰণে লাগিছে সেই সাহসত আজি দেউতাকজন ওলাই আহিছে আজি ঢেকিয়াজুলি আৰক্ষী চকীত এখন এজাহাৰ দিবলৈ যে সেই যি দুষ্কৃতিকাৰী তাক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিব লাগিব আৰু যি ছাত্ৰ ছাত্ৰীসকল যে স্কুল যোৱাৰ ক্ষেত্ৰত টিউশ্যন যোৱাৰ ক্ষেত্ৰত যিটো ভয় শংকাৰ এটা পৰিৱেশ সৃষ্টি হৈছে শেষ কৰাৰ ক্ষেত্ৰত যাতে মানে এটা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে তাৰ এটা খট সাহসেৰে তেখেতে ওলাই আহিছে আমি অসম স্বাধীনতা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিয়ে আহ্বান জনাইছোঁ প্ৰশাসনক চৰকাৰক যাতে এনেধৰণৰ যি ঘটনা ঘটি আছে সোনকালে শেষ হ'ব লাগে আৰু সমাজত ভাল এটা বাতাবৰণ সৃষ্টি হওক তাৰ এটা আমি কামনা কৰিছোঁ পিছে সাৱধান অভিভাৱক বৰপেটা মাজবাটৰ পিছত এইবাৰ ঢেকিয়াজুলিতো হিন্দু জীয়াৰী বোৱাৰীৰ ওপৰত একাংশই চলাইছে আক্ৰমণ ঘৰৰ পৰা আপোনাৰ কন্যা ওলাই যাওঁতে নজৰ ৰাখক কাৰ সৈতে কথা পাতে আপোনাৰ কন্যাই নজৰ ৰাখক অন্যথা আপোনাৰ কন্যাও বলি হ'ব পাৰে সমাজত উশৃংখলতাৰ সৃষ্টি কৰিব খোজা নাছিৰ আলীৰ দৰে নিৰ্যাতনকাৰীৰ আক্ৰমণৰ এনেকৈ হৈছে অসমখনক এতিয়া মানে কোনো ৰক্ষা কৰিব নোৱাৰা হৈছে এই অৱস্থা আমি যদি হয় ভৱিষ্যত কি হ'ব গাৰ্জেনসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালী ক'ত যায় ক'ত নাযায় এতিয়াতো গৰম বন্ধ আজিৰ পৰা গৰম বন্ধ ল'ৰা ছোৱালী হয়তো ফুৰিবলৈ যাব গতিকে এই ফুৰিবলৈ যোৱাটো আপোনালোকে অলপ লক্ষ্য কৰক আপোনালোকে অলপ চিন্তা কৰক মোৰ ছোৱালীটো ক'ত গৈছে মোৰ ছোৱালীটো ক'ত যাব লাগে মোৰ ছোৱালীটো কেনেকৈ গৈছে কাৰ লগত গৈছে ক'ত গৈছে সেইবিলাক আপোনালোকে অলপ চিন্তা কৰিবলগীয়া হৈছে কাৰণ এতিয়া আমি অসমৰ যিটো প্ৰশাসন এই প্ৰশাসনৰ ওপৰত আমি নিৰ্ভৰ কৰিব নোৱাৰা অৱস্থা হৈছে অভিভাৱকসকল যিসকল ভয় খাইছে আজি নিজৰ ছোৱালীক স্কুল পঠোৱা টিউশ্যনলৈ পঠোৱাত আজি অভিভাৱকসকল ভয় খাই আছে যে ছোৱালীজনী যাব টিউশ্যনলৈ সুখৰিৰে ঘূৰি আহিব নাই তেনে এক বাতাবৰণ এই বাতাবৰণ অনতিপলমে শেষ কৰিব লাগিব অসমৰ যি মানে এটা ভয়াৱহ পৰিস্থিতি সেয়াত মানে আমাৰ কৰ্ম ছাত্ৰ ছাত্ৰীসকল ভুক্তভোগী হ'ব লগা হৈ আছে ঢেকিয়াজুলিৰ পৰা ফণিৰাম দৈমাৰী ৰিপৰ্ট টাইম 8